লেসন 4 দুটা সহজৰ ৰৈখিক সমীকৰণ আগৰ চেপ্টাৰটোত আমাৰ 3 লেসনটো কমপ্লিট হৈছিল আজি কৰিম 4 দুটা সহজৰ ৰৈখিক সমীকৰণ দুটা সহজৰ ৰৈখিক সমীকৰণ বুলি ক'লে আমাৰ এটা সূত্ৰ আছে ax plus by plus c equal to 0 এইটো সূত্ৰ লাগিব x ৰ সহগ y ৰ সহগ আৰু c টো হ'ল ধ্ৰুৱক টাৰ্মছ তিনটা মান লাগে ax plus by plus c equal to 0 এতিয়া ৰৈখিক সমীকৰণ বুলি কোৱা লগে আমাৰ এই সূত্ৰটো আহে সূত্ৰটো দেখি লোৱা আছে ৰৈখিক সমীকৰণ কাক বোলে ৰৈখিক সমীকৰণ কাক বোলে যদি এটা সমীকৰণৰ আৰ্হি ax plus by plus c সূত্ৰটো ax plus by plus c is equal to 0 য'ত a b c বাস্তৱ সংখ্যা তেনেহ'লে ইয়াক দুটা চলযুক্ত ৰৈখিক সমীকৰণ বোলা হয় দুটা চলযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয় এবাৰ উলিওৱা 4.1 ৰ লেসনটো উলিয়াবা এক নম্বৰ আছে 4.1 ত এখন টকা বহীৰ দাম এটা কলমৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলযুক্ত ৰৈখিক সমীকৰণ গঠন কৰা ইয়াত দিয়া আছে এখন টকা বহীৰ দাম x টকা আৰু কলমৰ দাম y টকা বুলি ধৰি ল'ব দিছে এক নম্বৰ লিখিবা 4.1 এক নম্বৰ লিখিবা ধৰা হ'ল এটা কলমৰ দাম কিমান হৈ পৰিছে আমাৰ x টকা কলমৰ দাম টকা বহীৰ দাম টকা বহীৰ দাম x টকা আৰু কলমৰ দাম y টকা তাৰপিছত আমাৰ সমীকৰণটো অকল সমীকৰণ বনাব দিছে ইয়াতে সমীকৰণটো বনাব লাগিলে আমাক কি কৰিব লাগিব চোৱা এই এটা টকা বহীৰ এখন টকা বহীৰ দাম কলমৰ দামৰ দুগুণ মানে কি এটাতকে বেছি তাৰ মানে কি হ'ব x is equal to প্ৰশ্নমতে দিবা according to question প্ৰশ্নমতে x is equal to 2y মানে টকা বহীতকৈ কলমৰ দামটো কি হৈ আছে দুগুণ হৈ আছে বেছিটো বেছি হে কিমান বেছি
দুগুণ বেছি দুগুণৰ কাৰণে কি আহিছে 2y আহিছে এই সূত্ৰটো বহাব লাগিলে সমীকৰণটো কি হ'ব x ৰ সহগটো আমাৰ আছে x ৰ সহগ আপোনাৰ ইয়াতে কি বুজায় 1 আছে নে নাই আৰু 2y টো আমি কি কৰিব লাগিব আগতে যাব লাগিব আগতে এটা কি হ'ব minus 2y is equal to 0 এটা এটা কলম এটকা বহিটা কলমৰ দামৰ 2 এইটো জাস্ট আমাক সমীকৰণ বলা হৈছে এইটো 2 নম্বৰ কুৱেশ্যনটো দিছে তলৰ ৰৈখিক সমীকৰণবিলাক ax + by + c = 0 আহিত প্ৰকাশ কৰা আৰু ক্ষেত্ৰত a b c মান উল্লেখ কৰা বহুত সহজ এইকেইটা 2 নম্বৰ একটো মই কৈ দিছোঁ 1 নম্বৰটো আছে আমাৰ 2x + 3y = 9.35 সূত্ৰটো কি আছিল আমাৰ ax plus by plus c equal to 0 এইটো আইত হ'ব লাগে ax ৰ কাৰণে 2x আছে by ৰ কাৰণে 3y আছে c ৰ মানটো সমান্তৰালৰ পিছত আছে সূত্ৰমতে আমি কি কৰিব লাগিব c ৰ মানটো ধ্ৰুৱক মানটো কি কৰিব লাগিব সমান্তৰালৰ আগত আনি ল'ব লাগিব x ৰ সহগ বুলি ক'লে প্ৰথম মানটো লগ কি থাকিব সহগ হিচাপে সৰল হিচাপে কি থাকিব লাগিব x থাকিব লাগিব সেকেন্ডত কি থাকিব লাগিব সূত্ৰ আহিব y থাকিব লাগিব আৰু থাৰ্ড মানটো হৈছে c মানটো হৈছে ধ্ৰুৱক পদ x বাৰু y একো নাথাকে অকল কি থাকিব সংখ্যা থাকিব 2x plus 3y 9.38 কি কৰিব লাগিব আমি আগত আহিলে হ'ব minus 9.35 কিন্তু সূত্ৰমতে যদি প্লাস আছে নহয় এইটো সূত্ৰ প্লাস আছে আৰু 9.35 টো ফেৰাই লাগি হ'ব minus 9.35 equal to 0 সূত্ৰ 0 প্লাস আছে মাইনাস হ'ব আৰু বেলেগ মানে কিবা নালাগে এতিয়া আমাক a b c মান উলিয়াব দিছে লিখিব দিছে মান উলিয়াব নালাগে a ৰ মানটো কিমান হ'ব 2 প্ৰথমটো হ'ল x ৰ মানটো x ৰ সহগটো হ'ল a ৰ মান y ৰ সহগটো হ'ল b ৰ মান আৰু ধ্ৰুৱক পদটো হ'ল c ৰ মান এতিয়া a ৰ মানটো কিমান হ'ব 2 b ৰ মানটো কিমান হ'ব 3 আৰু c ৰ মানটো হ'ব minus 9.35 এইটোৱে নেক্সট 2 নম্বৰটো চাবা x minus y by 5 minus 10 is equal to 0 এইটো অংক সলাবলগীয়া বিশেষ নাই কিয় নাই সূত্ৰমতে আমাৰ x ৰ মানটো আছে by মানটো আছে আৰু c মানটো আমাৰ সমান্তৰালৰ আগতে আছে বুজি পাইছানে গতিকে এইটো মানটো উলিওৱাই আছে a ৰ মানটো কিমান হ'ব এতিয়া 1 হ'ব b ৰ মানটো 1/5 এখন থাকিলে কি থাকিব y জায়গাত 1 আহিব আৰু 5 minus 1/5 আৰু c ৰ মানটো হ'ব minus 10 হৈছে 4 নম্বৰটো আছে x = 3y আমাৰ সূত্ৰমতে x + by + c আমি থকা নাই আমি কি কৰিব লাগিব x ৰ সহগটো আছে x 3y টো আমি সমান্তৰালৰ আগত আনি ল'ব লাগিব কি হ'ব minus 3y সূত্ৰ প্লাস minus 3y এই ধ্ৰুৱক পদটো মানটো নাই গতিকে মান নাথাকিলে আমি কি দিব লাগিব এটা 0 দিব লাগিব প্লাস 0 equal to 0 ax plus by plus c is equal to 0 plus and minus হবে এটা a ৰ মানটো কিমান হ'ব 1 b ৰ মানটো -3 c ৰ মানটো 0 নেক্সট 5 নম্বৰটো চোৱা আগলৈকে 2x is equal to -5y এবাৰ আমাৰ ধ্ৰুৱক পদটো মান দিয়া নাই তেতিয়া আমাৰ ধ্ৰুৱকটো দিয়া আছে নেকি এতিয়া ধ্ৰুৱকটো দিয়া আছে 2x plus -5y টো এখানে এটা হ'ব কি +5y গতিকে প্লাস দিবেন লাগে +5y ধ্ৰুৱক পদটো মান না আমি কি দিম +0 is equal to 0
এর মান 2 বির মান 5 5 সির মান 0 0 6 number 7 number y minus 2 equal to 0 এবার কার মানটো নাই আমাৰ কার মান নাই এবার x এর মান নাই প্রথমটা কি দিব লাগিব 0 x y মানটো আছে প্লাস y সমান্তৰাল আগতে আছে বিভক্তটো গতিকে মাইনাস 0 ইকুয়াল টু 0 x ৰ সমকলন নাই কাৰণে আমি কি নিলো 0x y মানটো আছে আৰু মাইনাস টো আছে বিভক্তটো আছে এর মানটো হ'ল 0 b মানটো হ'ব y হলে কি দিম 1 c মানটো মাইনাস 2 8 নম্বর পারিবা এটা 5 is equal to twice x 5 is equal to twice x সমীকরণ বনাই যাব লাগিব twice x y মানটো নাই dy মানটো নাই কি দিম 0 y আৰু বিভক্তটো মানটো 5 আছে সমান্তৰাল আবার আছিল আমি এফালে সমান্তৰাল পিছত লৈ গলো মাইনাস 5 equal to 0 এটা এর মানটো কিমান হল 2 b এর মান 0 c এর মান হ'ব মাইনাস 5 আমার ফরগন 1 to completed